কিমান দুৰ্ভাগ্যজনক কথা চাওক এই হল অসমৰ আই মাতৃৰ অৱস্থা 10,000 টকাৰ লভত আখাত নৰিয়া গাৰে মিটিংলৈ গৈ মৃত্যু হল 10,000 টকাৰ লাভত বকা পানী একাকাৰ কৰি নিজৰ শৰীৰক তুচ্ছজ্ঞান কৰি মুখ্যমন্ত্ৰীৰ সভাত উপস্থিত হল কিমান তললৈ গৈছে আমাৰ অসমৰ অৰ্থনীতি চিন্তা কৰক আৰু আমাৰ সাধাৰণ পৰিয়ালৰ আই মাতৃসকলক 10,000 টকাৰ লোভ দি এইখন চৰকাৰে কেনেকৈ ব্যৱহাৰ কৰি আহিছে ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ কি লাগে কওক এই যে নলবাৰীত এই ঘটনাটো ঘটিল আপোনাৰ 20তকৈও অধিক আই মাতৃ হস্পিটালাইজ হ'বলগীয়া হ'ল এগৰাকীতো মৰিলেই তাৰ মানে কি মানে এনেকুৱাকৈ প্ৰলোভিত কৰা হৈছে যে তোমালোকে যদি মিটিংলৈ নাহা তেতিয়াহ'লে তোমালোকে এই টকা নোপোৱা তেতিয়াহ'লে তোমালোকৰ অৰুণোদয় কাটি দিম এনেকুৱা ধৰণৰ প্ৰলোভন দি মিটিংলৈ মানুহ আনি এই যে নিৰ্যাতন চলাইছে তাৰ কাৰণে দায়ী কোন আপোনালোকে নিজেই চিন্তা কৰক আৰু আমাৰ দৃষ্টিত তাৰ কাৰণে দায়ী হ'ল নলবাৰী জিলাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু এই সমগ্ৰ মিটিংখন আয়োজন কৰা আয়োজকসকল একদম স্পষ্ট কথা ডিজিটেল যুগ কিয় সেই টকাখিনি একাউণ্ট যোগে দিব নোৱাৰিলে কিয় সেই চেক কেইখন গাঁও অঞ্চললৈ গৈ ভগাই দিব নোৱাৰিলে মানে 26ৰ নিৰ্বাচন আহিছে ধামাকা দিব লাগে গতিকে এই মানুহখিনিকে আনি জনসমাগম দেখুৱাই জনপ্ৰিয়তা প্ৰকাশ কৰিব লাগে এয়াই অন্যতম লক্ষ্য আৰু সেই কাৰণে এখন মিটিংলৈ আই মাতৃসকলক বিভিন্ন ধৰণৰ প্ৰলোভন দি এনেকৈ মিটিংলৈ অনা হয় কি অৱস্থাত এওঁলোক থাকিবলগীয়া হৈছে কিমান দুখ লগা অৱস্থা আৰু এই আই মাতৃসকলৰ পুত্ৰসকলক কং যদি আছে এই আই মাতৃসকলৰ স্বামীসকলক কং যদি আছে আপোনালোকৰ লাজ লগা নাই বিবেক দংগন হোৱা নাই এনেকৈ 10,000 টকাৰ কাৰণে এনেকৈ নৰিয়া দেহাৰে এগৰাকী মাতৃক মিটিংলৈ পঠোৱা উচিত হৈছেনে নিজকে এবাৰ প্ৰশ্ন কৰক আৰু এই যে মিটিংৰ আয়োজন কৰিছে সেই আয়োজকসকলৰ পত্নীয়ে এনেকৈ মিটিংলৈ আহিছেনে মিটিংত এনেকৈ শাৰী পাতিছেনে এইখন অসমত মন্ত্ৰী পত্নীয়ে লাখ টকীয়া নাইটি পিন্ধে 20 লাখ টকীয়া ঘড়ী পিন্ধে 7 লাখ টকীয়া হেণ্ডবেগ লয় অথচ আমাৰ সাধাৰণ জনতাৰ আই মাতৃসকলক 10,000 টকাৰ প্ৰলোভন দি মাহে 1250 টকাৰ প্ৰলোভন দি এই ধৰণে ব্যৱহাৰ কৰি আহিছে কিমান লজ্জাজনক কিমান দুৰ্ভাগ্যজনক কথা নিজে চিন্তা কৰক আৰু আমি ডিকেবি আই মাতৃসকলক ভৰিত ধৰি এটা কথা ক'ব খুজিছোঁ যিদিনাখনে আপোনালোকে এওঁলোকক ক'ব পাৰিব যে আমাক 10,000 টকা নহয় 10,000 টকা দি এনেকৈ মেলে মিটিঙে আমাক লৈ যোৱা নহয় তাতকৈ আমাক এনেকুৱা এটা ব্যৱস্থা কৰি দিয়ক যাৰ বিনিময়ত আমি বছৰেকত 10,000 টকা ইনকাম টেক্স দিব পাৰোঁ আছে ওলাব তেনেকুৱা কোনো আই মাতৃ যদি ওলাই যদি কোনো আই মাতৃ এই কথাটো ক'ব পাৰে তেতিয়াহ'লে আমি তেওঁৰ ঘৰলৈ গৈ ভৰিত ধৰি সেৱা কৰিম সুৰক্ষণ কোনো আই মাতৃ মন্ত্ৰী পত্নীয়ে লগা নেইল পলিচটোৰ দাম কিমান তেওঁলোকে বিউটি পাৰ্লাৰৰ নামত কিমান টকা খৰচ কৰে মেকআপৰ নামত কিমান টকা খৰচ কৰে সুধক কিমান টকাৰ কাপোৰ পিন্ধে মাহত আৰু আপোনালোকক 1250 টকা দি এনেকৈ ৰাজনৈতিক মেল মিটিঙত ব্যৱহাৰ কৰি ফুৰিছে কিমান দুখ লগা সময়ত আমি উপনীত হৈছোঁ কথাবোৰ চিন্তা কৰক কেৱল হিতাধিকাৰীৰ নামত একাংশক ভিক্ষাৰীত পৰিণত কৰা হৈছে 10,000 টকা এওঁলোকৰ জীৱনৰ কাৰণে কেনেকুৱা অমূল্য হৈ পৰিছে ভাবক পৰিৱেশ পৰিস্থিতিবোৰ চাওক 10,000 টকাৰ কাৰণে কেনেকৈ হেতা ওপৰে লগাইছে আৰু বিশ্বাস কৰক এই 10,000 টকাৰ কাৰণে তেওঁলোকক 10 মাহমান দৌৰাই ফুৰে আৰু এই যে প্ৰতিমাহে অৰুণোদয় দিয়ে তাৰ কাৰণে এওঁলোকে মাহত 10 দিনমান বিভিন্ন মেল মিটিঙে অহা যোৱা কৰি ফুৰে দৌৰি ফুৰে এনেকৈ ব্যৱহাৰ কৰি আহিছে অসমৰ সাধাৰণ জনতাৰ আই মাতৃসকলক তেওঁলোকৰ পত্নীসকলে 50 লাখ টকাৰ ৰাজসাহায্য লয় তেওঁলোকৰ পত্নীসকলে বিভিন্ন ধৰণৰ ব্যৱসায় কৰে আৰু অসমৰ সাধাৰণ জনতাৰ আই মাতৃসকলক 1250 টকা দি এনেকৈ ভিত্তৰ দৰে ব্যৱহাৰ কৰে ইয়াতকৈ লজ্জাজনক কথা আৰু কি থাকিব পাৰে সচেতনসকলে কথাবোৰ ভাবক আই মাতৃসকলৰ সন্তানসকলে গধূলি টাইমত দুটা পেক খাই বা শিখৰ গিলি এই কথাবোৰ অৱজ্ঞা নকৰিব পাহৰি নাযাব কেনেকৈ আপোনালোকৰ আই মাতৃসকলক ব্যৱহাৰ কৰি আছে এবাৰ নিজক সোধক বিবেকক সোধক আপোনালোকৰ লাজ লগা নাই অলপ দুখ নালাগে হৃদয় নকপে নিজৰ মাতৃগৰাকী এই পৰিৱেশত 10,000 টকাৰ কাৰণে দিনৰ দিনটো বহি আছে যেতিয়ালৈকে সাধাৰণ ঘৰৰ আই মাতৃসকলে নিজকে আৱিষ্কাৰ কৰিব নোৱাৰিব তেতিয়ালৈকে এইখন চৰকাৰে এওঁলোকক বিভিন্ন ধৰণৰ প্ৰলোভন দি ব্যৱহাৰ কৰি থাকিব আৰু এনেকৈ হিতাধিকাৰী হৈ থকাটোৱে বিচাৰে চৰকাৰে কাৰণ যিদিনাখন তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব
তেওঁলোকেতো এওঁলোকক খাতিৰ নকৰিব, তেওঁলোকেও প্ৰশ্ন উঠাব আৰু সেইবাবে এওঁলোকক আমৃত্যু হিতাধিকাৰী হিচাপে ৰাখিবলৈ বিচাৰে চৰকাৰে। আৰু আমি ভাবোঁ কোনো আত্মসন্মান, আত্মমৰ্যাদা, বিবেক থকা ব্যক্তিয়ে এনে পৰিৱেশত নিজৰ মাতৃসকলক এনেকৈ এৰি নিদিয়ে। কথাটো মন কৰিব। ধন্যবাদ।